হেল্ল' ফ্ৰেণ্ডছ। চ' সকলোৱে গমেই পায় যে এতিয়া আৰাৱলী যিটো ৰেঞ্জ আছে সেইটো লৈ ডাঙৰ এটা কণ্ট্ৰভাৰ্চি এতিয়া চলি আছে। ত' আপকামিং এক্সাম যিবোৰ আছে সেইবোৰৰ কাৰণে যিটো আৰাৱলী ৰেঞ্জ হয় তাৰে ওপৰত MCQ কেইটা চাই ল'ব। প্ৰিভিয়াছ ইয়েৰ MCQ নহ'লে নেটত ডাইৰেক্ট চাৰ্চ মাৰি ল'ব MCQ অন দি আৰাৱলী ৰেঞ্জেছ। ত' এইটো বহুতেই ইম্পৰ্টেণ্ট হেৰি হয় টপিক। ত' আৰাৱলী ৰেঞ্জটো গোটেই চাই ল'ব। কিছুমান কুৱেশ্যন আহে যে উইচ ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ অফ ইণ্ডিয়া, সেনেকুৱা কুৱেশ্যন আহে। আৰু কিছুমান আহে যে ধৰি লওক এনেকুৱা এইটো চাওক, যিটো ফাৰ্ষ্ট কুৱেশ্যন, উইচ মাউণ্টেইন ৰেঞ্জ ইজ দ্য অল্ডেষ্ট ইন ইণ্ডিয়া? দ্য আৰাৱলীজ। দ্য আৰাৱলী ৰেঞ্জ ৰানছ ইন উইচ ডিৰেকশ্যন? নৰ্থ ৱেষ্ট টু ছাউথ ইষ্ট। চ' ADRE হওক, APSC হওক, যিকোনো এক্সাম হওক, ইয়াৰ ওপৰত কুৱেশ্যন আহিব। চ' কাইণ্ডলি চাব। এইটো চাওক, উইচ ষ্টেট ডাজ দ্য ইণ্ডিয়া ৰেঞ্জ প্ৰাইমেৰীলি এক্সটেণ্ড থ্ৰু? মধ্য প্ৰদেশ। আৰু এনেকুৱা আহিব পাৰে ধৰি লওক যে মানে আৰাৱলী কোনটো ষ্টেটত হেৰি হৈ আছে, ষ্টেটত মানে কোনটো ষ্টেটৰ থ্ৰু দি ইয়াৰ লোকেশ্যন গৈছে। ত' টোটেল 4টা ষ্টেট, ৰাজস্থান, দিল্লী, হাৰিয়ানা আৰু এটা কিবা আছে, মই এইটো পাহৰি গ'লোঁ। যি নহওক, চ' এইবোৰ চাই ল'ব কুৱেশ্যনছ অন দি আৰাৱলী ৰেঞ্জেছ। থেংক ইউ।